শিৱসাগৰ জিলাত আৰম্ভ হ'ল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। কাইলৈ অন্ত পৰিব মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। শিৱসাগৰ জিলাৰ ৫টা উন্নয়ন খণ্ডৰ অধীনত ১২খন জিলা পৰিষদ, ৫খন আঞ্চলিক পঞ্চায়ত, ৮২খন গাঁও পঞ্চায়তৰ ৮২০টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিল। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংপুৰ আৰু দিচাংমুখ জিলা পৰিষদৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন দাখিল। ৰংপুৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী নাজনীন আহমেদ আৰু দিচাংমুখ জিলা পৰিষদৰ বাবে বিভূতি চেতিয়াৰ মনোনয়ন দাখিল। সমৰ্থকসহ মনোনয়ন দাখিল কৰে দুয়োগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। মোৰ নাম শ্ৰী বিভূতি কুমাৰ চেতিয়া। মই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ যোৱা বছৰ। গতিকে মই এইবাৰ দিচাংমুখ জিলা পৰিষদৰ হৈ নমিনেশ্যন দিবলৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। মই এই ক্ষেত্ৰত দেখিছোঁ যে আগৰ আমাৰ যিখিনি পঞ্চায়তৰ যিখিনি দুৰ্নীতি অনিয়ম যিখিনি হৈ আছে সেইখিনিৰ ওপৰত মাত পাতি আহিম আৰু সেই জনসাধাৰণৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু সেই জনসাধাৰণৰ কাৰণে যিমানখিনি কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰি যাম। আৰু এটা স্বজন প্ৰীতি যি মনোভাৱে তেওঁলোকে আগৰ চৰকাৰে যিখিনি কৰি আছে তাৰ ওপৰত আমি মাত মাতিবলৈ মই ঐক্যবদ্ধভাৱে আমি কংগ্ৰেছ দলৰ পৰা মই সেইকাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যাতে আমি ঐক্যবদ্ধভাৱে যদি তেওঁলোকৰ লগত মই জিলা পৰিষদৰ হৈ দিচাংমুখ জিলা পৰিষদৰ হৈ ওলাই আহিছোঁ। দিচাংমুখ জিলা পৰিষদৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিম। মই সম্পূৰ্ণ আত্মবিশ্বাস যে মই দিচাংমুখৰ জিলা পৰিষদৰ সকলো ৰাইজে মোক আদৰি লৈছে বুলি মই ইতিমধ্যে মই গম পাইছোঁ আৰু 100% মই আত্মবিশ্বাসী হৈ আজি যুদ্ধত জড়িত হ'ম বুলি মই মনটো চিন্তা কৰিছোঁ। দিচাংমুখৰ যিসকল দেখিছে আপুনি এতিয়া দেখিছে আপোনালোকে হয়তো গম পাইছে যে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত তেখেতলোকে অনিয়ম স্বজনপ্ৰীতি কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ওপৰত কৰিছে। মই আচলতে কি হৈছে সম্পূৰ্ণভাৱে যিটো ন্যায়সংগতভাৱে যিখিনি কৰিব পাৰে যিখিনি উপযুক্ত মানুহ মই সেইখিনিৰ ওপৰত চিন্তা কৰিম। আৰু জল জীৱন আঁচনিৰ যোগেদি যিখিনি মই জনস্বাস্থ্য বিভাগৰ মই জনসাধাৰণৰ যিখিনি ৰাতি তাৰিখত দিচাংমুখৰ মৌলিক সমস্যা যিখিনি মানুহৰ মৌলিক সমস্যা যিখিনি এতিয়া দেখিছোঁ যে মৌলিক সমস্যা বুলি কোৱাৰ লগে লগে ইয়াত বহুতখিনি কথা আহে। যাতে মানুহে যিহেতু দিচাংমুখ অঞ্চলটোত প্ৰায় দুখীয়া জনসাধাৰণে ভৰ্তি আছে তেখেতলোকৰ এতিয়া যিখিনি অৰুণোদয় আঁচনি কৰিছে সেইবিলাকক যদি দুনীয়া আমি ওপৰ চৰকাৰৰ লগত যোগাযোগ কৰি হয়তো তেওঁক বঢ়াবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণৰূপে যিখিনি নিকাভাৱে পাবৰ কাৰণে যত্ন কৰিব মই বদ্ধপৰিকৰ। আৰু প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা যদি ঘৰ নিকাভাৱে পাব লাগে যিসকলে চাউল কাৰ্ড দিছে এই মৌলিক সমস্যা সেইবিলাকেই মৌলিক সমস্যাবোৰ মই আজি বানপানীৰ সমস্যা আৰু লগতে মই এটা কথা কৈ থওঁ বানপানীৰ সমস্যাবোৰ যদি প্ৰয়োজন সাপেক্ষে ওপৰ লেভেলত যদি কথা পাতিবলগীয়া হয় নিশ্চয় আমি তাৰ বাবে দুটা প্ৰচেষ্টা হাতত ল'ম। আৰু মই এটা কথা ভাবিছোঁ যে যিসকল এতিয়া মই এটা কথা চিন্তা কৰি হাতত লৈছোঁ যাতে যিসকলে এতিয়া আহি অৰুণোদয় নাপায় DC কোৰ্টৰ আগত আহি পিনি তেখেতলোকে বৈদ্যুতিক দিবলৈ মই কৈছোঁ যে মই ৰাইজক কৈছোঁ যে আপোনালোকে যদি মোক জিকাই পঠায় যে আপোনালোক কোনো ঘৰতে বহি থাকিব মই প্ৰত্যেকৰ ঘৰলৈ যাম। কোনে অৰুণোদয় পাইছে মই সকলোবিলাক তথ্য সংগ্ৰহ কৰি মই অকলে DC বা আয়ুক্ত মহোদয় বা হওক চৰকাৰৰ লগত যুদ্ধ কৰি পিনি যিকোনো চৰকাৰে নাথাকক তেখেতলোকক দিয়াৰ কাৰণে মই সৎপৰিচে চেষ্টা কৰিম। যিহেতু এইটো চৰকাৰী আইনখন তেখেতে পাবই ইয়াত কোনো স্বজনপ্ৰীতি হ'ব নোৱাৰিব। গতিকে তেনেকুৱা ধৰণৰ মই মৌলিক সমস্যাৰ মতে মই যুদ্ধ কৰিব ভাবিছোঁ। মই নিজকে যোগ্য বুলি ভাবিছোঁ এইটো কাৰণে যিহেতু মই সমাজৰ লগত জড়িত হৈ বিভিন্ন সময়ত কাম কৰি আছোঁ। তেখেতলোকে মই নিজৰ ভাবি মই অহা নাই। মই জনসাধাৰণৰ বা মোৰ স্থানীয় ৰাইজে মোক স্থানীয় ৰাইজ মোৰ নাম নাজনীন আহমেদ। মই আপোনাৰ ৰংপুৰ আঞ্চলিক জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। আৰু আঞ্চলিকটো সমস্যা বহুতখিনিয়ে আছে। যেনেকৈ ধৰি লওক মূল সমস্যা আছে আমাৰ বহুতখিনি মানুহৰ যিখিনি আঁচনি দিয়ে সেইখিনি তেওঁলোকে নেপায়। কিছু সংখ্যকে পায় কিছু সংখ্যকে নেপায়। তো আমি চেষ্টা কৰিম যে আমাৰ সেইখিনি গোটেইখিনি আমি সহায় কৰিব পাৰোঁ। প্লাছ নলা নৰ্দমা আমাৰ বহুত বেছি এটা অসুবিধা হৈ আছে সেইখিনিৰো আমি চেষ্টা কৰিম। আৰু বাকী ধৰি লওক এতিয়া মই একো নকওঁ যেতিয়া মানুহখিনি মোৰ ওচৰলৈ আহিব মই যদি জিকি যাওঁ তেতিয়া সেইখিনি সমস্যাৰ ওপৰত কৰিবলৈ চেষ্টা এটা কৰিম। ৰংপুৰৰ ভিতৰত গোটেইকেইটাতে আছে। আপুনি ক'ব নোৱাৰে যে এইটোতে আছে বা এইটোতে নাই মানে অলমষ্ট গোটেইখিনিতে আছে। এজাক বৰষুণতে গোটেইখন পানী হৈ যায়। গোটেই নলা নৰ্দমাৰ প্ৰব্লেমখিনি আছে। আৰু মেইনলি যিসকল বহুত বেছি ধৰি লওক অকণমান ভিতৰুৱা অঞ্চলত আছে তেওঁলোকৰ কিছুমান যদি প্ৰব্লেমো থাকে তেওঁলোকে মানে আমাৰ ডাইৰেক্ট কানেক্ট কৰিব নোৱাৰে। আকৌ জৰিয়া এটা লাগে মানে কানেক্ট কৰিবৰ কাৰণে সেইখিনি এটা সমস্যা আছে। আৰু সেইখিনি যেতিয়া তেওঁলোকে জৰিয়াটো বিচাৰি নাপায় তেতিয়া কানেক্ট কৰিব যোৱালৈকে সেইখিনি প্ৰব্লেমৰ পৰা তেওঁলোকে মানে আঁতৰি আহিব নোৱাৰে। সেই প্ৰব্লেম সমস্যাখিনিত সোমাই থাকিব লাগে। তেওঁলোক ৰাইজৰ প্ৰতিনিধি হিচাপে নিজকে 100% যোগ্য বুলি ভাবোঁ।
কিন্তু ইয়াৰ ওপৰত মই তেতিয়া ক'ম যেতিয়া যোনদিনাখন আমাৰ ৰিজাল্ট ওলাব, কাৰণ ৰাইজেহে মোক চিলেক্ট কৰি ল'ব। মই নিজকে 100% কিন্তু ৰাইজে যেতিয়া মোক ভোট দি জয়ী কৰিব তেতিয়া মই ভাবোঁ মই 100% যোগ্য বুলি। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।